আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা আৰু এই খবৰটো মই আজি আপোনালোকক দিম আৰু প্ৰায় এমাহ ধৰি মই ভিডিঅ' বনোৱা নাই, কোনো ধৰণৰ আপডেট নাই কাৰণে আপোনালোকে যিখিনি যুৱক যুৱতীয়ে 1 লাখ টকা পাইছিলে 1.0 সেইখিনিৰ কাৰণেও এটা মই গুড নিউজ দিম আৰু যিখিনি যুৱক যুৱতীয়ে 1.0ত বঞ্চিত হৈছিলে দুবাৰকৈ ইণ্টাৰভিউ দি কিনে সেইখিনিৰ কাৰণে মই খবৰ এটা দিম আৰু যিখিনি যুৱক যুৱতী বৰ্তমান 2.0ত ইণ্টাৰভিউ এটাকৈ দিলে আৰু এটাকৈ দিব বাকী আছে আৰু এনেকুৱাও বহুত যুৱক যুৱতী আছে এতিয়ালৈকে এটা ইণ্টাৰভিউ দিব পৰা নাই 2.0ত সিহঁতৰ মেছেজ অহা নাই, ফোন অহা নাই, নহ'লে এডমিট কাৰ্ড মুকলি হোৱা নাই। গোটেইখিনি কথা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক চাই কৰি আপোনালোকে প্লিজ লাইক এটা কমেণ্ট এটা কৰি দিব। আৰু বহুতে সুধি আছিলে যে 2.0ৰ ইণ্টাৰভিউ কেতিয়া শেষ হ'ব, 2.0ৰ ইণ্টাৰভিউ কেতিয়া শেষ হ'ব মই ভিডিঅ'টো আপোনালোক শেষত ক'ম। আৰু যিখিনি যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিলে এতিয়ালৈকে আৰু বহুতে হয়তো বাকী আছে দিবলৈ, প্ৰায় 80% দিয়া হ'ল আৰু প্ৰায় 20% 30% বাকী আছে। সেইখিনি যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিব পাৰিব। যে এডমিট কাৰ্ড অহা নাই, ফোন অহা নাই, মেছেজ অহা নাই, কিন্তু আপোনালোকে কিছুদিন ৱেইট কৰক, আপোনালোকৰ নিশ্চয় আহিব। আৰু যদি আপোনালোকে ভালকৈ চাব জানা নাই কি কৰিব লাগে কি কৰিব নালাগে, মই হোৱাটছআপ গ্ৰুপৰ লিংকটো আপোনালোকক দি দিম আৰু মোৰ কণ্টেক্ট নম্বৰটো আপোনালোকক দি দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব হোৱাটছআপত, মই আপোনালোকক নিশ্চয় চাই দিম। আৰু যিখিনি যুৱক যুৱতীয়ে 1.0ত 1 লাখ টকা পাবলৈ সক্ষম হৈছিলে সেইখিনি যুৱক যুৱতীৰ পইচা কেতিয়া দিব সেইটো কথাটো মই আপোনালোকক কৈ দিম। সেইখিনিয়ে পইচা আপোনালোকক ছেপ্টেম্বৰ মাহতে দিব। আৰু যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই আপোনালোকে কিছুদিন ৱেইট কৰক। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউ হৈ আছে আৰু মাজতে দুদিন এদিন বন্ধ হৈছিলে, সকলোৱে গম পায় যে পঞ্চায়ত ইলেকশ্যন চলি আছিলে, তাৰ কাৰণে কিছুদিন বন্ধ হৈছিলে আৰু এতিয়া পুনৰ ইণ্টাৰভিউ আৰম্ভ হৈছে প্ৰতিখন ডিষ্ট্ৰিক্টতে। যিখিনি যুৱক যুৱতী বাকী আছে সেইখিনি প্ৰত্যেককে মাতি আছে এটা দুটাকৈ হ'লেও। আপোনালোকে টেনশ্যন নল'ব, ধৈৰ্য সহকাৰে থাকক। এসপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকক প্ৰত্যেককে ইণ্টাৰভিউত মাতিব। কেৱল আপোনালোকে মোবাইলবিলাক ছুইচ অফ নকৰিব আৰু আপোনালোকে ডেইলি চেক কৰিব। এবাৰ আপোনালোকে CMS গৈ কিনে নিজৰ মোবাইলটো দি নম্বৰটো লগ ইন কৰি এডমিট ওলাইছে নে ওলা নাই ডেইলি একবাৰ আপোনালোকে চেক কৰিব। যদি আপোনালোকে কিবা কাৰণে ফোনত নাপায়, নট ৰিচেবল হয়, তেতিয়া আপোনাৰ হয়তো এডমিটটো মুকলি হৈ যাব। তেতিয়া আপোনালোকে এডমিটখনত চাই কিনে গম পাব যে আপোনাৰ কিমান তাৰিখে ইণ্টাৰভিউ আছে। আৰু এডমিটটো বেছি দিন নাথাকে, 2 দিন বা এদিনে থাকে, তাৰপিছত এডমিটটো অট'মেটিক নাইকিয়া হৈ যাব। গতিকে আপোনালোকে মিছ নকৰিব এইখিনি কথা। আৰু সকলোকে কথাটো মই জনাই দিলোঁ যে আপোনালোকে ভাবি আছিলে যে ইণ্টাৰভিউত নাপাতে নেকি, আপোনালোকে ইণ্টাৰভিউ তাৰিখ শেষ হোৱা নাই, প্ৰায় 27-28 তাৰিখলৈকে এইটো মাহৰ আছে, মে' মাহৰ। গতিকে আপোনালোকে ধৈৰ্য ধৰক আৰু প্ৰায় 15 দিনমান আপোনালোকৰ হাতত আছে আৰু এই 15 দিনত প্ৰায় যিখিনি 20% আছে গোটেইখিনি ইণ্টাৰভিউ ল'ৰা ছোৱালীকে মাতা হ'ব। গতিকে যদি ভিডিঅ'টো চাই কৰি ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে হয়তো বহুতে ভিডিঅ'বিলাক চায় কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ টান পায় আৰু মই আপোনালোকক তাৰিখটো কৈ দিলোঁ, প্ৰায় 27-28 তাৰিখলৈকে এই ইণ্টাৰভিউ প্ৰক্ৰিয়াটো চলি থাকিব। আৰু যিখিনি যুৱক যুৱতীয়ে 1.0ত পাইছিলে সেইখিনিও টেনশ্যন ল'ব নালাগে, আপোনালোকে ছেপ্টেম্বৰ মাহত পইচাটো 1 লাখকৈ পাই যাব। থেংক ইউ।